এয়া আমাৰ আগত ব্যংগ সাহিত্যৰ যি সঞ্চালক শ্ৰদ্ধাৰ প্ৰথম গোস্বামী তেখেতক এখনি পূৰ্ণ নমস্কাৰে আদৰণি জনাইছে। এয়া অসম সাহিত্য সভাৰ তৰফৰ পৰা তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আজি আলোচক ব্যক্তি হিচাপে উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডাক্তৰ অঞ্জনজ্যোতি চৌধুৰী ছাৰক এখনি ফুলাম গামোচাৰে প্ৰণালী ডেকা বাইদেৱে আদৰণি জনাব। অতি গুৰুত্বপূৰ্ণ বুলি সাহিত্য সভাই ব্যংগ সাহিত্যক ভাবিছে আৰু তাৰ বাবে আৰু দুগৰাকী আলোচক ব্যক্তি আমাৰ মাজত আহি উপস্থিত হৈছেহি। তেওঁলোকৰ এগৰাকী অন্যতম আলোচক ঋতুঞ্জয় গগৈ ডাঙৰীয়া। আমি ঋতুঞ্জয় গগৈ ডাঙৰীয়াকো এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। অসম সাহিত্যৰ বিভিন্ন সময়ত যি গ্ৰন্থ প্ৰকাশ হৈ আছে, সৰ্বত্ৰে বিয়পি পৰিছে প্লাষ্টিক শীৰ্ষক গ্ৰন্থ তেওঁ ইতিমধ্যে আমাৰ মাজলৈ আগবঢ়াই দিছিল। আৰু ইয়াৰ পিছতে অন্য এগৰাকী আলোচক ডক্টৰ ধৰণী লাহন, আমি তেখেতক অসম সাহিত্য সভাৰ তৰফৰ পৰা শ্ৰদ্ধা উল্লেখ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। আৰু আমি সকলোকে এই যি